কৈকাপ মাছৰ নেচাৰেল ব্ৰিডিং কেনেকৈ কৰোঁ আমি আজিৰ ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে যদি অকণমান চেষ্টা কৰে তেনেহ'লে আপোনালোকেও ছাকচেছ হ'ব পাৰিব। আৰু আপোনালোকৰ যদি এনেকুৱা টেংকি নাই তেনেহ'লে হাফ পাতো কৰিব পাৰিব। মই প্ৰথমে হাফ পাত কৰিছিলোঁ। এইটো হৈছে ফিমেল, এইটো হৈছে মেল, সেইটো মেল, সেইটো ফিমেল। ফিমেল মাছটোক ধৰি দেখুৱাই আছোঁ। ফিমেল মাছটোৰ পেট একেবাৰে নৰম থাকিব লাগিব। চাওক পেটটো কণীৰ কাৰণে কেনেকুৱা ডাঙৰ হৈছে চাওক। এতিয়া মেল ফিমেল টেংকত এৰি দিম। ৰাতি 12টা বজাৰ পৰা সিহঁতে কণী দিয়া আৰম্ভ কৰিব। আজিৰ ভিডিঅ' চাই যদি কোনোবাই চেষ্টা কৰে তেনেহ'লে নিশ্চয় পাৰিব, আৰু যদি নোৱাৰে তেনেহ'লে কমেণ্ট কৰি জনাব কিবা প্ৰশ্ন থাকিলে। মেল ফিমেল টেংকত এৰি দিছোঁ। ৰাতি 12টা বজাত আহি আকৌ চাম। ৰাতি 2টা হৈ গ'ল, চাওক কণী দিয়া মাছে আৰম্ভ কৰি দিলে। মোৰ প্ৰথমে টেংকি নাছিলে, মই হাফ পাত কৰিছিলোঁ। এবাৰ হাফ পাত কৰি চাইছোঁ যে কণী দি দিলে মাছে। তেতিয়াৰ পৰা মই এই মাছৰ হেচাৰি এটা বনাইছিলোঁ। তেতিয়াৰ পৰাই মই হেচাৰিৰ কাম কৰি আছোঁ আৰু এতিয়াও আজিও কৰি আছোঁ। গোটেই ৰাতি এনেকেই কণী দি থাকিব। ৰাতিপুৱা উঠি ডাঙৰ মাছকেইটাক আঁতৰাই দিব লাগিব, নহ'লে সিহঁতৰ কণী সিহঁতে খাই দিয়ে। তাৰপিছত ক'ব যে কণী ক'ত, কণী পোৱা নাই। ৰাতিপুৱা 7টা বাজে। এতিয়া চাওঁ সূতাবিলাকত কেনেকুৱা কণী লাগি আছে। সেইটো চাওক কণী, ভালদৰে চাওক কণী দি দিলে। প্লাষ্টিকৰ সূতা দিয়া হৈছিল। গোটেই টেংকিতে এনেকৈ কণী দি আছে, কণী পৰি আছে। এতিয়া ডাঙৰ মাছকেইটাক আঁতৰাই দিম।